নমস্কাৰ বন্ধুসকল, আপোনালোক সবে ভালে আছে। আজি মই কোমোৰা খেতিৰ ওপৰত আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, এ টু জেড চালে আপোনালোকে ভিডিঅ'টোৰ মাজত কোৱা কথাখিনি সম্পূৰ্ণকৈ আপোনালোকে বুজিব পাৰিব। ইয়াত অলৰেডি মই 1.5 বিঘা মাটি কোমোৰা খেতি কৰিছোঁ। লোকেল যেটো কোমোৰা, তাৰমানে কি বৰ্ষাৰ সময়, বৰষুণ একদম পুৰা হৈ আছে। তাৰমানে এতিয়া যদি আপোনালোকে কোমোৰা খেতি কৰিব পাৰে, লোকেল যেটো কোমোৰা, এই কোমোৰাটো কিন্তু 100% আপোনালোকে দাম পাব। তো প্ৰথমতে কি কৰিছিলোঁ, এই কোমোৰাৰ পুলিবিলাক তাৰমানে নাৰ্চাৰী আকাৰে মই পেলাই লৈছিলোঁ। যেতিয়া পুলিৰ বয়স অলৰেডি প্ৰায় 1 মাহ হ'ল মোটামুটি, সেই মুহূৰ্ততে মই কি কৰিলোঁ, প্ৰতিটো খুঁটাৰ ওচৰতে এটা তাৰমানে কি হ'ল, ডিষ্টেঞ্চটো 6 ফুট, ইফালেও 6 ফুট সিফালেও 6 ফুট, একদম এনেকুৱাকৈ দৌৰিব গছ। আপোনালোকে যদি কৰে, আপোনালোকে নিজেই চাব পাৰিব বা নিজে অনুভৱ কৰিব পাৰিব। তো এই ঠাইতে মই কি কৰিছিলোঁ, পুলিবিলাক নাৰ্চাৰী আকাৰে প্ৰস্তুত কৰি ল'লোঁ। পুলিবিলাক পেলাইছিলোঁ 1 মাহ আগত। তো 1 মাহ যেতিয়া পুলিৰ বয়স হ'ল, কিন্তু আকৌ যে পুলি মই যে লগালোঁ, এইবিলাকৰো বয়স যে 1 মাহ নহয়। পুলিৰ পৰা ইয়ালৈ আনি যে লগালোঁ, একদম গুটিৰ পৰা আৰম্ভ কৰি, গুটি পচোৱাৰ পৰা আৰম্ভ কৰি আজিলৈকে ইয়াৰ বয়স 1.5 মাহ, মানে 45 ডেজ। তো পুলি প্ৰস্তুত কৰা হ'ল, লগোৱা হ'ল, গছ প্ৰায় চাং পাব। ইফালে চাং ৰেডি হ'ল। আমাৰ খাৰুপেটীয়াৰ কৃষকসকলে চাং কেনেকৈ দিয়ে আপোনালোকক নিশ্চয় দেখুৱাই আছোঁ, আপোনালোকে চাব পাৰিছে। এই যিটো এই প্লাষ্টিকৰ ৰছী, এইটো বা সিমান এটা নালাগে, ওপৰত যিটো আমি ছাউনি দিওঁ সেইটো প্লাষ্টিকৰ ৰছী লগাওঁ। এই বৰ্ষাৰ সময়ত যদি আপোনালোকে কোমোৰা খেতি কৰিব পাৰে, আপোনালোকে লাভান্বিতটো হ'বই 100%। তো কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই আছে, তেনেহ'লে মোৰ পেজটো আপোনালোকে ফ'ল' কৰিব। এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাব। তো কোমোৰা গছ সৰুৰ পৰা যদি আমি যতন ল'ব নোৱাৰোঁ, তেনেহ'লে কিন্তু গছৰ পাতবিলাক কোচ খাই যাব। সেইকাৰণে আপোনালোকে আগতীয়াকৈ ৰাঞ্জাৰ, লাব্ৰা কিলাৰ, লাব্ৰা কিং, ডেলিগেট, শ্বৰ্ট, মাইক শ্বৰ্ট, এই ধৰণৰ মেডিচিনবিলাক আপোনালোকে নামকেইটা লাগিলে টুকাই ৰাখিব। আৰু পাতত বৰষুণ বেছি হোৱাৰ ফলত পাতত ক'লা দাগ পৰাৰ সম্ভাৱনা থাকে, লখন্তি, জুডিঅ' পাৱাৰ, আদামা কোম্পানীৰ অমিঅ', এই ধৰণৰ মেডিচিনবিলাক আপোনালোকে আগতীয়াকৈ ৰাখিব। ফলন বেছি হোৱাৰ কাৰণে আপোনালোকে ফাৰ্টিলাইজাৰ দিব। অলৰেডি মই প্ৰতিটো ভিডিঅ'ৰ মাজেদি ফাৰ্টিলাইজাৰ কেইটাৰ নাম উল্লেখ কৰি দিওঁ। তো কথা হ'ল কি, এইবিলাকতো আমি দিয়ে আছোঁ, কিন্তু কথা হ'ল 1.5 বিঘা মাটিত 1.5 গাড়ী গোবৰ সাৰৰ নিতান্তই প্ৰয়োজন। যিমান গোবৰ সিমান ফলন, যিমান খাদ্য সিমানেই দিব। কথা হ'ল, খেতি যদি আমি খেতিৰ দৰে কৰিব নোৱাৰোঁ, তেনেহ'লে কিন্তু খেতিৰ পৰা টকা নাপাওঁ। আৰু যদি আমি খেতিক ভালদৰে যতন কৰোঁ, খেতিয়ে কিন্তু আমাক ভাল ফলন দেখুৱাব। সেইকাৰণেই আপোনালোকলৈ এই ভিডিঅ'বিলাক যে মই পঠিয়াই আছোঁ, বা আজিৰ এই ভিডিঅ'টো যে আপোনালোকে চাই আছে, আপোনালোকে নিজে অলপ অনুভৱ কৰক যে খেতিত কিমান টকা আৰু কিমান কষ্ট। আমি কষ্টৰ মাজেদি আগবাঢ়িব লাগিব। কোনটো কাম কৰিব, যিকোনো কামত আমি কষ্ট কৰিব লাগিব, কষ্টৰ বাদে কোনো কাম নাই। সেইকাৰণে আপোনালোকে কি কৰিব লাগিব, গছবিলাক যেতিয়াই লগাব সেই মুহূৰ্ততে আপোনালোকে যতন ল'ব লাগিব।
যতন যিমান কৰিব সিমানে আপোনালোকক গছে ফলন বেছিকৈ দিব। ৰাউণ্ড আকাৰে আপোনালোকে কি কৰিব, সাৰবিলাক দিব। গোবৰ সাৰ 1.5 গাড়ী দিয়া হ'ল। আকৌ যেতিয়া গছবিলাক চাঙৰ ওপৰত বগাব তেতিয়া আকৌ দিব লাগিব। মোটামুটি খাদ্য আমি দিওঁতে কেতিয়াও ভুল নকৰোঁ, দিবই লাগিব। আৰু মেডিচিনবিলাক যে আমি স্প্ৰে কৰিম সদায় আবেলি মুহূৰ্তত। বৰ্ষাৰ সময়, ৰ'দৰ প্ৰকোপ বাঢ়ি গৈছে, আগবেলি স্প্ৰে কৰিলে কিন্তু গছ নষ্ট হৈ যোৱাৰ বা হালধীয়া কোচ খোৱা যোৱাৰ সম্ভাৱনা থাকিব। আৰু ভিটামিনৰ ক্ষেত্ৰত ডবল আছে, ট্ৰিপল বুষ্টাৰেল আছে, ৰজোটা, চাই পাৱাৰ প্লাছ, এই ধৰণৰ মেডিচিন বা ভিটামিনবিলাক আপোনালোকৰ খেতিত দিব। আপোনালোকে 100% ৰিজাল্ট পাব। ফাৰ্টিলাইজাৰ লাগে বা কিবা মেডিচিন লাগে আপোনালোকে মোক যোগাযোগ কৰিব। তাৰ বাবে আপোনালোকক মই নাম্বাৰটো দিছোঁ 7002163162। এইটো নাম্বাৰত হোৱাটছআপ আছে, হোৱাটছআপ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ মেডিচিন, খেতিৰ বিধান, মোৰ খেতিত মই যিবিলাক ব্যৱহাৰ কৰি আছোঁ আপোনালোকৰ কাৰণে চেম। তো আজিলৈ মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।